বিটিচি নিৰ্বাচনৰ কথা পাতিবৰ বাবে আমি আহি এইবাৰ উপস্থিত হৈছোঁ এই খৈৰাবাৰীত যিহেতু আৰু খৈৰাবাৰীবাসীৰ সৈতে আমি অকণমান কথা পাতিব বিচাৰিম। তেওঁলোকে এই নিৰ্বাচনটোক লৈ তেওঁলোকৰ বৰ্তমান কি স্থিতি তেওঁলোকৰ আছে, তেওঁলোকে সিদ্ধান্ত কি লৈছে সেই সম্পৰ্কে অকণমান জানিবৰ চেষ্টা কৰিম। কাৰণ 22 তাৰিখে নিৰ্বাচন সাজু হৈছে নিশ্চয়। কেনেকুৱা দেখিছে এতিয়ালৈকে বতাহ ইয়াত কাৰ চলিছে, আপোনালোকৰ সমস্যা কি আৰু আপোনালোকে কোনে সমাধান কৰিব পাৰিব বুলি ভাবে? প্ৰথমতে মই নমস্কাৰ জনাইছোঁ আপোনালোকৰ ইয়াতে আমাৰ লগত যেতিয়া খবৰ ল'ব আহিছে। আজি আমি এতিয়া ইলেকশ্যনৰ বিষয়ে মই কি ক'ম, যেনিবা তিনিটা পাৰ্টিকো মই সমানেই বুলি ভাবি আছোঁ। যেনিবা দেখাত আৰু এতিয়া আমাৰ যিটো নেকি আমাৰ 22 তাৰিখৰ সেই হ'ব, সেইদিনা আমি যেনিবা গম পোৱা যাব আৰু সিদ্ধান্ত লওঁ। কিন্তু বতাহ কাৰোবাৰ বলিছে এতিয়ালৈকে ইয়াত বিটিচিত আপোনালোকৰ খৈৰাবাৰীত কাৰ বতাহ চলি আছে? এতিয়া ধৰক বতাহ সমানে চলি আছে। এতিয়া বিজেপি আছে, ইফালে ট্ৰেক্টৰো আছে, নাঙলো আছে, চবৰে সমানে চলি আছে এতিয়া দিয়ক। এতিয়া তেনেকুৱা ভাৱ হোৱা নাই যে কোনো কম বেছি তেনেকুৱা দেখা নাই। এতিয়াও সমানে চলা আমি দেখা পাই আছোঁ। যি হওক চলি আছে নে কোনোবা আগপিছ হৈ আছে? সমানে চলি আছে, গোটেই দেখিছোঁ আমি চবৰে জোৰ সমানেই। এতিয়া ধৰিব পৰা নাই। নাঙল পদুম ট্ৰেক্টৰ গোটেইকেইটা সমানে চলি আছে। এতিয়া সমান চলি আছে নে কোনোবা আগবাঢ়ি আছে? নমস্কাৰ জনাইছোঁ মিডিয়াৰ লগত। তো ইয়াতে দেখা পাইছোঁ আমাৰ তিনিকোণীয়া প্ৰতিদ্বন্দ্বী চলিব। তাৰোপৰি মই দেখা পাইছোঁ, যিহেতু আমি মানে গ্ৰাউণ্ড ৰিপৰ্টত দেখা পাওঁ, আমি গাঁৱে ভূঞে মানে দেখা পাওঁ, মই যাওঁ ইহেলোকক দেখা পাইছোঁ, পৰিৱেশত দেখা পাইছোঁ গাঁৱৰ ৰাইজে কিন্তু নতুনত্ব বিচাৰিছে, পৰিৱৰ্তন চৰকাৰ বিচাৰিছে। সেয়ে মই দেখা পাওঁ যে এই 31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত ট্ৰেক্টৰৰ ছবিত আগবাঢ়ি আছে। সেই হ'ল আমাৰ ধৰণী বড়ো যথেষ্ট আগবাঢ়ি আছে ইয়াত। ধৰণী বড়ো আগবাঢ়ি আছে, হয়। বাকী মদন ৰাভা বা লামচাও দৈমাৰী তেওঁলোক অলপ পিছ পৰি আছে। কি কয় কেনেকুৱা চলি আছে ইয়াত, বতাহ কেনেকুৱা বলিছে? মোৰ মতে UPPL আগবাঢ়ি আছে যেন ধাৰণা হৈছে। ট্ৰেক্টৰ আগবাঢ়ি আছে। কি কয় ট্ৰেক্টৰ আগবাঢ়ি আছে নে কিবা বেলেগ হৈছে? আৰু নতুন প্ৰজন্মই কি বিচাৰে খৈৰাবাৰী? নতুন প্ৰজন্ম এতিয়া ধৰ পৰিৱৰ্তন চৰকাৰে বিচাৰে হা। একচুৱেলি এতিয়া আমাৰ খৈৰাবাৰী সমষ্টিত বৰ্তমান তিনিটা পাৰ্টিৰে জোৰ দেখা পাই যায়, সমান জোৰ হৈ আছে। কোন আগবাঢ়িব ক'ব নোৱাৰি, এওঁলোকে যেনেকৈ কৈছে যে UPPL নাই বৰ্তমান এনে ক'ব নোৱাৰি। হ'ব পাৰে UPPL আগবাঢ়িব পাৰে, কিন্তু এনে দেখা মতে আৰু তিনিটা পাৰ্টিৰে তাৰমানে ইয়াতে জোৰটো অলপ বেছি দেখা পাই আছোঁ। তিনিটাৰ জোৰ আছে, কিন্তু কোন আগবাঢ়িব ঠিক নাই। কোন আগবাঢ়ি যাব পাৰে ঠিক নাই। কি কয় কোনোবা একদম সমান চলি আছে নে কোনোবা আগবাঢ়ি আছে? তিনিটাও সমানে চলি আছে। তেনেকৈ হ'লেতো নহ'ব, কোনোবা এটা জিকিব, কোনোবা এটা যাব নিশ্চয়। কোনো এটা দলৰ ভিতৰত মানে এজনে জয়ী হ'বই লাগিব, এজনে হ'ব আৰু কোনে হ'ব। এতিয়া আন্দাজত আমি গম পাইছোঁ UPPL আগবাঢ়ি গৈ আছে। UPPL আগবাঢ়ি আছে, হয়। UPPL আগবাঢ়ি আছে বুলি কৈছে। খৈৰাবাৰী পৰিষদীয় সমষ্টি এইটো বিটিচিৰ 40টা পৰিষদীয় সমষ্টিৰ ভিতৰত খৈৰাবাৰী এটা অন্যতম। আৰু খৈৰাবাৰীৰ সমস্যাও আছে, খৈৰাবাৰীৰ ৰাস্তা ঘাট ক'ৰবাত বেয়াও দেখিছোঁ। কি ক'ব লাগে ভাবি পোৱা নাই, সমস্যা যথেষ্ট আছে খৈৰাবাৰী। সমস্যা বহুত আছে, যিমান উন্নয়ন হ'ব লাগে সিমান হোৱা নাই, সেইটো মানে অপ্ৰিয়লেও মানে সত্য কথা। আৰু আমাৰ যিটো মানে নিৰ্বাচনৰ বঁটা, তিনিজন প্ৰাৰ্থী কিন্তু সমান প্ৰতিদ্বন্দ্বিতা হৈছে, UPPL, BPF আৰু BJP। কিন্তু সময়ত কোন যায় ঠিক হোৱা নাই। প্ৰচাৰো জোৰদাৰ চলাই, প্ৰচাৰ জোৰদাৰ, সুন্দৰ প্ৰচাৰ আছে। তাৰমানে মানে বিৰি বাট নোপোৱা অৱস্থা, যিটো মানে কাৰ্যালয়ৰ সন্মুখেদি যাম মানে মানুহ গাড়ী ভৰ্তি, তিনিওটা সমান। কিন্তু নহয় এইটো কথা ক'লো, কোনোবা পিছ পৰি নাই, তিনিওটা সমান। কংগ্ৰেছৰ কেনেকুৱা আজি ইয়াত? কংগ্ৰেছৰ এইটো নাই, কংগ্ৰেছৰ নাই। নমস্কাৰ, ভালে আছে? অৱশ্যে মুখত কিবা আছে কাৰণে ক'বলৈ অকণমান টান হ'ব পাৰে। ইফালে দাদা ভালে আছে? ভালে আছোঁ। এইবাৰ খৈৰাবাৰী হেৰি BPF জিতব। BPF ইফালে কৈ আছে দেখোন UPPL বুলি। BPF 100% BPF বুলি কৈছে, আপোনালোকে কৈছেতো UPPL। হয়, UPPL আগবাঢ়ি গৈ আছে। তেওঁ কৈছে BPF। চবৰে বেলেগ পচন্দ, সকলোৰে নিজৰ পচন্দ থাকিব আৰু নিজৰ পচন্দৰ মানুহকে সকলোৱে ভোট দিবলৈ চাব। ভালে আছে? ভাড়া মাৰি আহিছে নে আজি নাই মৰা? মাৰি আহিছে। কেনেকুৱা এইবাৰ কি হ'ব বিটিচিৰ? আমি বিশেষকৈ খৈৰাবাৰীৰ কথা পাতিছোঁ। খৈৰাবাৰীত কেনেকুৱা দেখিছে এতিয়ালৈকে? বতাহ কেনেকুৱা, কাৰ বেছি চলিছে? UPPL আছে, BPF আছে, BJP আছে, এতিয়া চবে চলি আছে। এতিয়া
চাওঁ কি হয় সমান সমান চলি আছে নেকি? সমানে মানে চলি সমান সমান বহুতে ক'ব বিচাৰে সমান সমান চলিছে আমি অকণমান হোটেলৰ ভিতৰলৈ আমি অকণমান যাম নমস্কাৰ ভালে আছে ক'ত ওচৰতে ঘৰ চাগে হয় খৈৰাবাৰীতে আমি কথা পাতি আছোঁ BTC নিৰ্বাচনৰ বিশেষকৈ খৈৰাবাৰী পৰিষদীয় সমষ্টি খৈৰাবাৰীৰ সমস্যাও দেখিছোঁ আমি আহোঁতেই দেখিছোঁ যে ৰাস্তা কিছু বেয়াও আছে খৈৰাবাৰী এইবাৰ কি হ'ব নিৰ্বাচন 22 তাৰিখে সময় নাই এইবাৰতো খৈৰাবাৰীৰ আমাৰ নামচাব ছাৰ যাবয়ে এইটো BPFৰ পৰা একদম চিয়'ৰ 100% 100%। একদম 100%। এতিয়া কথাটো হ'ল যে কোনোবাই কৈছে যে তেওঁ পূৰ্বতে থাকোঁতে তেওঁ সমস্যা কিছুমানৰ সমাধান কৰিব নোৱাৰিলে সমস্যাটো এনেকৈ ইমান আমাৰ খৈৰাবাৰীৰ মেজৰ সমস্যা নাইয়ে সৰু সৰু দুই এটামান আছে আৰু এই যেনে ৰাস্তা এইখিনিয়ে আৰু মানে ভাবে যে তেওঁ সমাধান কৰি দিব পাৰিব হয় নিশ্চয় সমাধান কৰি দিব পাৰিব কি ভাবে কি হ'ব এইবাৰ ইয়াত BPF 100% যি হ'ব 100% চিয়'ৰ সিফালে কৈ আছে UPPLৰ 100% BPF 100% আছে BPF 100% লমচাৰ ডেমাৰী ছাৰ 100% তেওঁলোকে 100% দিছে যে BPFৰ জয় হ'ব আমি আৰু অকণমান কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ দাদা ভালে আছে ভালে আছোঁ ভাল লাগি যায় এইখন দেখিলে আৰনাইখন দেখিলে আচ্ছা এতিয়া কি হ'ব BTC নিৰ্বাচন 22 তাৰিখে 22 তাৰিখে কি হ'ব ইয়াত মানে BPFে জিকিব BPFে জিকিব খৈৰাবাৰীত কোনোবাই কয় সমান সমান যুঁজ চলি আছে নাই BPFৰ জোৰটো বেছি ধুমুহা বেছি ধুমুহা BPFৰ বেছি BPFৰ ধুমুহা বেছি বুলি কৈছে ধুমুহা আহিছে বুলি কৈছে BPFৰ ইফালে অকণমান যদি সময় দিয়ে ভালে আছে আমি নিৰ্বাচনৰ কথা পাতি আছোঁ কি হ'ব এইবাৰ খৈৰাবাৰী কেনেকুৱা দেখিছে কোনো যেতিয়া কোনো গেৰাণ্টি দিব নোৱাৰি এতিয়া কোনে যেতিয়া এইটো কোনো গেৰাণ্টি দিব নোৱাৰি কোন জিকিব গেৰাণ্টি দিব পৰা হোৱা নাই নাই কোনোবাই গেৰাণ্টি দি দিছে 100% গেৰাণ্টি দি দিছে নাই এতিয়া সমান চলি আছে নেকি সমান চলি আছে সমান চলি আছে আমি দেখিছোঁ এইটো হৈছে খৈৰাবাৰী পৰিষদীয় সমষ্টি আৰু কৈছোঁৱেই যে অন্যতম এটা পৰিষদীয় সমষ্টি আৰু এই পৰিষদীয় সমষ্টিটোত সকলোৰে কথা এটাই যে তিনিওটা দল BJP BPF UPPLৰ সমান জোৰ চলি আছে কোনোৱে কৈছে যে BPF ইয়াত জয়ী হ'ব কোনোৱে কৈছে UPPL ইয়াত জয়ী হ'ব আৰু কোনোৱে কৈছে যে তিনিওটা দলৰে সমান চলি আছে কোন আগবাঢ়ি যাব সেয়া ক'ব নোৱাৰি 22 তাৰিখে ভোটযুদ্ধ আৰু 26 তাৰিখে নিৰ্বাচনী ফলাফল ঘোষণা কৰিব আৰু এয়া হৈছে খৈৰাবাৰী পৰিষদীয় সমষ্টি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা